নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই স্নিগ্ধপ্ৰদীপ ভৰালীয়ে স্বাগতম জনাইছো জ্ঞানমাৰ্গ এডুকেয়াৰ ইউটিউব চেনেলটোলৈ আৰু আজি তোমালোকৰ কাৰণে মই লৈ আনিছো পোহৰ চেপ্টাৰটোৰ যিখিনি তোমালোকে সবে টান পোৱা যিখিনি অংক সেই অংকখিনি একদম সহজ পদ্ধতিত তোমালোকৰ কাৰণে আজি মই লৈ আনিছো তো আজি বলা তেনেহলে আৰম্ভ কৰো পোহৰ চেপ্টাৰটোৰ গোটেইখিনি অংক কেনেকৈ কৰিব লাগে তো আমি আৰম্ভ কৰিম পোহৰ তো পোহৰ চেপ্টাৰটোৰ প্ৰথম আমি দাপোনৰ অংকখিনি কৰিম দাপোনৰ অংকখিনি কৰাৰ পাছত পোহৰৰ যিখিনি আমাৰ লেন্সৰ অংক আছে সেই লেন্সৰ অংকখিনি আমি কৰিবলৈ আগবাঢ়িম তো দাপোনৰ অংকখিনি কৰিবলৈ যাওঁতে আমি প্ৰথম জানিব লাগিব অৱতল দাপোন কোনখন আৰু উত্তল দাপোন কোনখন তো প্ৰথম আমি চাও অৱতল দাপোন কোনখন আৰু অৱতল দাপোনখনৰ কাৰণে আমি আঁকিবলৈ হলে অংকন কৰিবলৈ হলে তোমালোকৰ কাৰণে পিছত মই অংকন প্ৰণালীৰ কাৰণে এটা বেলেগ ভিডিও তোমালোকক যদি লাগে তোমালোকে কমেন্ট কৰিবা তেতিয়া মই অংকন প্ৰণালীৰ সৈতে এটা ভিডিও লৈ আনিম তো তোমালোকে যদি চাবলৈ যোৱা এইখন হৈছে অৱতল দাপোন আৰু অৱতল দাপোনৰ মাছটো সোমোৱা আৰু পিঠি সাইডটো ওলোৱা আৰু এটা আমি পিছফালে পলিশ কৰি দিলো আৰু দাপোনখনে এডলক আমি কি বুলি কওঁ মুখ্য অক্ষ বুলি কওঁ দে মনত ৰাখিবা এডলক আমি কি বুলি কওঁ মুখ্য অক্ষ বুলি কওঁ আৰু এই যিটো বিন্দুত কাটে এডলক আমি মেৰু পি বুলি কওঁ আৰু এডলক আমি ফোকাস বিন্দু এফ বুলি কওঁ আৰু এটো সি অৰ্থাৎ ভাস কেন্দ্ৰ বুলি কওঁ এখন হৈ গল অৱতল দাপোন আৰু আমি অংকন কৰিম উত্তল দাপোন এখন হৈ গল অৱতল দাপোন আৰু এতিয়া অংকন কৰিম আমি উত্তল দাপোন তো উত্তল দাপোনৰ কাৰণে আমি কি কৰিম মুখ্য অক্ষডাল অংকন কৰি লম মুখ্য অক্ষডাল অংকন কৰি তাতে আমি অংকন কৰিম আৰু উত্তল দাপোনৰ কি হয় যিখন প্ৰতিফলন পৃষ্ঠ সেই প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ দিশলে ওলোৱা বা বাহিৰৰ দিশলে বক্ৰ আৰু দাপোনখনে ইয়াত যেনেকৈ পি বিন্দুত কাটিছিল অৰ্থাৎ মেৰু কাটিছিল এটো আমি মেৰু বুলি কম পি আৰু মধ্য বিন্দুটোক আমি সি বা ভাস কেন্দ্ৰ বুলি কম এটোক আমি কি বুলি কম ফোকাস বিন্দু এফ বুলি কম তো আশা কৰিছো একেলগে তোমালোকে বুজি পাইছা তো দাপোনখিনি আমি ইতিমধ্যে বুজি পালো হয়নে তো দাপোনখিনি বুজিবৰ পাছত আমি অকনমান বেলেগ এটা কনসেপ্ট আমি মেথছৰ অকমান জানিব লাগিব তো মেথছৰ আমি কনসেপ্টটো যদি জানিবলৈ যাও তো তোমালোকে হয়তো জানা চাগে সংখ্যা ৰেখাডাল তোমালোকে চিনি পোৱা হয়নে সংখ্যা ৰেখাৰ একদম মাজত কি থাকে ও বিন্দু বা মূল বিন্দুটো থাকে হয়নে তাক আমি 0 বুলি কওঁ আৰু এইফালে কোনবোৰ সংখ্যা থাকে 1 1 2 3 এইবোৰ থাকে মানে তাহাঁতৰ আগত কি থাকে এইফালে আমি কোনবোৰ সংখ্যা পাওঁ ধনাত্মক সংখ্যাবোৰ পাওঁ আৰু বাওঁফালে যিবোৰ সংখ্যা থাকে এইফালে আমি কি পাওঁ -1 -2 -3 এই ঋণাত্মক সংখ্যাখিনি পাওঁ হয়নে সংখ্যা ৰেখাৰ আমি এইফালে কি পাওঁ সোঁফালে যিখিনি সংখ্যা থাকে সেইখিনি কি পাওঁ ধনাত্মক পাওঁ আৰু বাওঁফালে যিখিনি সংখ্যা থাকে সেইখিনি আমি কি পাওঁ ঋণাত্মক পাওঁ আৰু আমি যদি 4 এক্সিছৰ সংখ্যা ৰেখাডাল আমি অংকন কৰো তেতিয়া হলে কি হয় ওপৰলে কোনবোৰ সংখ্যা থাকে ওপৰলে ধনাত্মক সংখ্যাবোৰ থাকে আৰু তললে কোনবোৰ সংখ্যা থাকে তললে ঋণাত্মক সংখ্যাবোৰ থাকে তো এইকেইটা কথা তোমালোকে হয়তো বুজি পাইছা তো এতিয়া তোমালোকে কি কৰিবা সকলোৱে অৱতল দাপোন এফালে লিখিবা এফালে উত্তল দাপোন লিখিবা লিখি পেলাই কি কৰিবা এখন অৱতল দাপোন এফালে অংকন কৰিবা আৰু এফালে এখন কি কৰিবা উত্তল দাপোন অংকন কৰিবা অকল অংকন কৰিলেই নহব এই পলিশখিনিও তোমালোকে কিন্তু কৰি দিবলৈ নাপাহৰিবা আৰু যিখিনি নামাকৰণ পি সি এফ এফালে হ'ব কি পি এফ সি তো এই নামাকৰণখিনি কৰি লবা কৰাৰ পাছত কি হ'ব ইয়াত যেনেকৈ সংখ্যা ৰেখাৰ এই মাজত কি আছিল মূল বিন্দুটো 0 আছিল তো ইয়াতে আমি দাপোনৰ ক্ষেত্ৰত এই পি টো ইয়াত যত কাটিছে এটোক আমি মূল বিন্দু বুলি ভাবিম তো ইয়াতে আমি কি কৰিম এডাল এনেকে ৰেখা অংকন কৰিম এইফালে এখন ইয়াতো আমি কি কৰিম এনেকে এডাল ৰেখা ইয়াত কাটিব লাগিব দেই এডাল আমি কি কৰিম অংকন কৰি লম এতিয়া এই দাপোনখনৰ আমি গোটেই যিমানখিনি দূৰত্ব পাওঁ সেই গোটেই দূৰত্বখিনি জুখিম কৰবা জানানে এই পি বিন্দুৰ পৰা আমি জুখিম ইয়াতো আমি পি বিন্দুৰ পৰা জুখিম এটা এই দাপোন এটা যদি আমি অৱতল দাপোনখনৰ ক্ষেত্ৰত চাওঁ এইফালে যিমানখিনি দূৰত্ব আমি পাম তো সেই গোটেই দূৰত্বখিনি কি হ'ব সংখ্যা ৰেখাত কি হয় ঋণাত্মক হয় তো ইয়াতো কি হ'ব ঋণাত্মক হ'ব আৰু যদি দাপোনৰ পিছফালে থাকে দূৰত্বখিনি কি হ'ব ধনাত্মক হ'ব আৰু এইফালে যদি উত্তল দাপোনৰ ক্ষেত্ৰত এইফালে কি হ'ব কোন সংখ্যা আছে ধনাত্মক আছে আৰু এইফালে কোন সংখ্যা আছে ঋণাত্মক আছে এইটো কথা তোমালোকে বুজি পাইছা তো এতিয়া আমি কেইটামান কথা আমি বস্তু জানিব লাগিব তো চোৱা এই সি ৰ পৰা এই পি লৈকে যিটো দূৰত্ব এফালেও যদি চাওঁ আমি এই পি ৰ পৰা এই সি লৈকে যিটো দূৰত্ব সেই দূৰত্বটোক আমি কি বুলি কওঁ r বুলি কওঁ কি বুলি কওঁ r বুলি কওঁ r মানে হৈ গল কি জানানে r মানে মনত ৰাখিবা r মানে হৈ গল ভাঁজ ব্যাসাৰ্ধ তো ভাঁজ ব্যাসাৰ্ধক আমি কি আখৰে বুজাও r আখৰেৰে বুজাও ঠিক আছে এফালে আকৌ ভাঁজ ব্যাসাৰ্ধ বুলি নিলিখো অকল r বুলি লিখিছো দেই কেনে লিখিছো তোমালোকে লাহেকে গম পাই যাবা তাৰ পাছতে এই পি ৰ পৰা এই এফ লৈকে যোনটো দূৰত্ব সেই দূৰত্বটোক আমি কি বুলি কওঁ স্মল লেটাৰ এফ এৰে বুজাও অৰ্থাৎ এফালেও যদি চাওঁ আমি পি ৰ পৰা এই এফ লৈকে দূৰত্বটোক আমি কিহেৰে বুজাম স্মল লেটাৰ
f এৰে বুজাম f মানে হৈ গল ফোকাস দৈৰ্ঘ্য তোমালোকে লিখি লবা ধুনীয়াকৈ বহিত কি লিখিবা f মানে হৈ গল ফোকাস দৈৰ্ঘ্য তো ফোকাস দৈৰ্ঘ্য আমি কি আখৰে বুজাও একদম মনত ৰাখিবা ফোকাস দৈৰ্ঘ্যক আমি বুজাও f আখৰেৰে আৰু ক্যাপিটেল F মানে হৈ গল ফোকাস বিন্দু আৰু স্মল লেটাৰ f মানে হৈ গল ফোকাস দৈৰ্ঘ্য তো এইকেইটা বস্তু আমি বুজি পালো তাৰ পাছতে আমি যিহেতু দাপুন এটা দাপুন এখনৰ আগফালে আমি কি ৰাখো সদায় লক্ষ্য বস্তুবোৰ ৰাখো এই দাপুনখন এখন দাপুনৰ আগফালে আমি মুখখন যদি চাবলৈ বিচাৰো এফালে ৰব লাগিব এটো হৈ গল পাছফাল দাপুনৰ পাছফালে আমি ৰব নোৱাৰো উত্তৰ দাপুনৰ আগফাল এটো এফালেহে ৰব এফালে আমি ৰব নোৱাৰো তো আমি যে দাপুনখনৰ আগত ৰলো এটা নিজৰ আমি কি হয় দাপুনখনৰ আগতো ওচৰটো ৰব পাৰো দূৰতো ৰব পাৰো কাৰণে নাই তো সেই ওচৰটো ৰব পাৰো দূৰতো ৰব পাৰো আমাৰ নিৰ্দিষ্ট এটা দাপুনখনৰ পৰা দূৰত্ব আছে আমি এটা নিজকে লক্ষ্য বস্তু বুলি ভাবিব পাৰো তো সেই লক্ষ্য বস্তু এটা কি থাকে দূৰত্ব থাকে আৰু লক্ষ্য বস্তুৰ দূৰত্বক আমি এটা আখৰে বুজাও কি আখৰে বুজাও তোমালোকে জানানে বাৰু তো লক্ষ্য বস্তুৰ দূৰত্ব যাক আমি কিহেৰে বুজাও ইউ আখৰেৰে বুজাও ইয়াতো কি আখৰেৰে বুজাম ইউ আখৰেৰে বুজাম যদি লক্ষ্য বস্তুৰ দূৰত্ব এটা থাকে তেতিয়াহলে আমি যাতে এটা প্ৰতিবিম্ব দেখা পাওঁ তাৰ মানে প্ৰতিবিম্বৰ এটা কি থাকিব দূৰত্ব থাকিব তাৰ মানে কি হ'ব প্ৰতিবিম্বৰ দূৰত্ব তো প্ৰতিবিম্বৰ দূৰত্বক আমি কি আখৰেৰে বুজাও জানানে প্ৰতিবিম্বৰ দূৰত্বক আমি বুজাও ভি আখৰেৰে বুজাও ভি আখৰেৰে আমি সূচিত কৰো বা নামকৰণ কৰো এটা লক্ষ্য বস্তু এটা আমি গম পালো লক্ষ্য বস্তু এটা দূৰত্ব থাকে প্ৰতিবিম্বৰ এটা আমাৰ কি থাকে দূৰত্ব থাকে হয়নে এটা লক্ষ্য বস্তু এটা সদায় কি হয় এনেকে থিয় হৈ থাকিব বাছ এখন আছে ওপৰলৈ মুখ হৈ থাকিব হয়নে মানুহ আছে ওপৰলৈ থিয় হৈ থাকিব তো বস্তু এটা নিজৰ কি থাকে উচ্চতা থাকে হয় নহয় তো ইয়াৰ লক্ষ্য বস্তুৰ কি থাকিব এটা উচ্চতা থাকিব লক্ষ্য বস্তুৰ উচ্চতা থাকিব উচ্চতা বুলিও কম আমি দৈৰ্ঘ্য বুলিও কেতিয়াবা পাম অংকত কেতিয়াবা কি বুলি পাম আকাৰ বুলিও পাম দেই এটো মনত ৰাখিবা আৰু যিয়ে নহওক আমাৰ লক্ষ্য বস্তুৰ উচ্চতা দৈৰ্ঘ্য আকাৰ অকমান আখৰকেইটা বেয়া হৈছে তোমালোকে ভালকে মন দি যাবা কথাবোৰ শুনি যাবা দেই আকাৰক আমি কিহেৰে বুজাও h ৰে বুজাও আৰু এফালেও মই লিখি থম h বুলি যদি লক্ষ্য বস্তুৰ এটা আকাৰ আছে তেতিয়াহলে মই যদি দাপুনখন নিজক দেখিছো মোৰো নিজৰ এটা প্ৰতিবিম্ব মই দেখা পাইছো তো প্ৰতিবিম্বৰ এটা আকাৰ আছে নাই আছে তাৰ মানে কি হ'ব প্ৰতিবিম্বৰ এটা কি থাকিব আকাৰ থাকিব বা উচ্চতা থাকিব বা দৈৰ্ঘ্য থাকিব তাৰ মানে মই এই কমা দি দিম উচ্চতা থাকিব পাৰে দৈৰ্ঘ্য থাকিব পাৰে আকাৰ থাকিব পাৰে তো প্ৰতিবিম্বৰ উচ্চতাক আমি কিহেৰে বুজাম h ডেশ আখৰেৰে নামকৰণ কৰিম বা সূচাম তো এইখিনিলৈকে তোমালোকে প্ৰথম কামটো কি হ'ব দাপুনখনৰ কোনটোক আমি কিহেৰে বুজাম হেতু মনত ৰখা তোমালোকৰ প্ৰথম দায়িত্ব তো ভাঁজ ব্যাসাৰ্ধক আমি r আখৰেৰে বুজাও ফোকাস দৈৰ্ঘ্যক আমি f আখৰেৰে বুজাও লক্ষ্য বস্তুৰ দূৰত্বক আমি u আখৰেৰে বুজাও প্ৰতিবিম্বৰ দূৰত্বক v আখৰেৰে বুজাও লক্ষ্য বস্তুৰ কি আছিল উচ্চতা দৈৰ্ঘ্য বা আকাৰ হেতুক আমি কি আখৰেৰে বুজাও h আখৰেৰে বুজাও আৰু প্ৰতিবিম্বৰ উচ্চতা দৈৰ্ঘ্য আকাৰ হেতুক আমি কি আখৰেৰে বুজাম h ডেশ আখৰেৰে বুজাম ইয়াৰ পাছতে আমি জানিব লাগিব যে এই যে বুজালো এইখিনি যদি আমাক দিয়া থাকিব কোৱেশ্চন এটা এনেকে দিয়া থাকিব যে অৱতল দাপুন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেমি এটা হেতু 20 সেমি প্লাস হ'ব নে মাইনাস হ'ব হেতুতে আমাক খেলিমেলি লাগি যায় গণ্ডগোল লাগি যায় এটা গণ্ডগোলটো দূৰ কৰিবলৈ হলে আজি একদম ষ্টম মানে তোমালোকৰ কাৰণে এটা ষ্টম ট্ৰিক লৈ আনিছো ভালকে তো একদম টেনচন নলবা এই সংখ্যা ৰেখাডাল মনত ৰাখিলে হ'ল আৰু তো ইয়াত মই অথনি কৈছো তোমালোকক যে বাওঁফালে যিবোৰ দূৰত্ব থাকে সেইবোৰ কি হয় মাইনাস হয় আৰু সোঁফালে থকা দূৰত্ববোৰ কি হয় প্লাস হয় তো একদম টেনচন নলবা এতিয়া আমি চাম অৱতল দাপুনৰ কাৰণে এইফালে গোটেইখিনি আমাৰ অৱতল দাপুন হ'ব এইফালৰখিনি কি হ'ব উত্তল দাপুন হ'ব তো অৱতল দাপুনৰ কাৰণে যদি আমি চাও অৱতল দাপুনৰ কাৰণে সদায় দূৰত্ববোৰ p পৰা জোখিম এটা p পৰা c লৈকে এটো ভাঁজ ব্যাসাৰ্ধ বুলি কলো r বুলি কলো কল না নাই কলো এটা এটো কোনফালে থাকিলে বাওঁফালে কোনটো হয় না থাকে মাইনাস বু থাকে তাৰ মানে অৱতল দাপুনৰ ভাঁজ ব্যাসাৰ্ধটো কি হ'ব মাইনাস হ'ব বুজি পাইছা তো তাৰ পিছত আমি p পৰা জোখিম ফোকাস দৈৰ্ঘ্য এই f টো কোনফালে আছে এইফালে আছে বাওঁফালে আছে হয় না তো বাওঁফালে থাকিলে কি হ'ব কোনটো সংখ্যা থাকে মাইনাস থাকে একদম ইজি মাইনাস তাৰ পাছতে তোমালোকে মনত ৰাখিবা লক্ষ্য বস্তু মই কৈছিলো সদায় লক্ষ্য বস্তু দাপুনৰ কোনফালে থাকে আগফালে থাকে তাৰ মানে লক্ষ্য বস্তু আমাৰ দাপুনৰ এই আগফালে থাকিব লাগে উত্তল দাপুনেই হওক বা অৱতল দাপুনেই হওক লক্ষ্য বস্তু সদায় দাপুনৰ আগফালে থাকে আৰু এই যিটো দূৰত্ব এটোক আমি u বুলি কওঁ এই যিটো দূৰত্ব আগফালে থকা এটোক আমি লক্ষ্য বস্তুৰ দূৰত্ব u বুলি কওঁ আৰু এই দূৰত্বটো সদায় কোনফালে আছে বাওঁফালে আছে সেইকাৰণে u টো কি হ'ব মাইনাস হ'ব অৱতল দাপুনৰ ফালে এটা উত্তল দাপুনত আমি চাম উত্তল দাপুনৰ ভাঁজ ব্যাসাৰ্ধটো চোৱাচোন তোমালোকে এইফালে আছে এইফালে p পৰা c লৈকে দূৰত্ব r বুলি কওঁ এফালে কোনখিনি প্লাস হয় নহয় হয় তো r টো উত্তল দাপুনত কি হ'ব প্লাস হ'ব আৰু ফোকাস দৈৰ্ঘ্যটো আমি p পৰা এফালে এই দূৰত্বটোক আমি কি বুলি কওঁ ফোকাস দৈৰ্ঘ্য বুলি কওঁ আৰু এই ফোকাস দৈৰ্ঘ্যটো কি হ'ব সোঁফালে আছে সোঁফালে কোনটো সংখ্যা থাকে প্লাস বোৰ থাকে ধনাত্মক সংখ্যাবোৰ থাকে সেইকাৰণে কি হ'ব প্লাস হ'ব
আৰু u2 সদায় দাপোনৰ কোনফালে আছে বাওঁফালে আছে সেইকাৰণে u2 কি হ'ব মাইনাস হ'ব এইখিনিকে বুজি পাইছা ক্লিয়াৰ নে আশা কৰিছো ক্লিয়াৰ হৈছে এটা চোৱা তোমালোকে যদি ছবিখিনি মই আঁকিবলৈ শিকালো হেৰে তেতিয়া হলে তোমালোকক মই ভালকে এই যোনটো প্ৰতিবিম্বৰ দূৰত্ব বুজাই দিব পাৰিম কিন্তু তোমালোকে একো টেনচন ল'ব নালাগে আজি মই শিকাবলৈ আহিছো অংককিটা সেইকাৰণে তোমালোকে মনত ৰাখিবা অবতল দাপোনৰ প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব পাৰে প্লাসও হ'ব পাৰে বা মাইনাসও হ'ব পাৰে হেতু মনত ৰাখিবা আৰু উত্তল দাপোনৰ তোমালোকে ছবি দুটা দেখিবা কিতাপত দুইটা ছবিৰ প্ৰতিবিম্বৰ দূৰত্বটো প্ৰতিবিম্ব কটাকটি এইফালে কৰিছে এটা এফত কৰিছে এটা এনেকুৱা জায়গাত কৰিছে তাৰ মানে এইফালে কটাকটি কৰিছে এইফালে কোনবোৰ সংখ্যা থাকে প্লাসবোৰ থাকে সেইকাৰণে উত্তল দাপোনৰ প্ৰতিবিম্বৰ দূৰত্বটো সদায় প্লাস হ'ব তো তোমালোকে এটা কিন্তু মনত ৰাখিব লাগিব বাকিখিনি বুজি লোৱা এটা যেহেতু মই তোমালোকক ছবিখিনি আঁকিবলৈ শিকোৱা নাই সেইকাৰণে এটা মনত ৰাখিব লাগিব যেনেকৈ প্ৰতিবিম্বৰ দূৰত্বটো আমি বুজি পালো এটা লক্ষ্য বস্তুৰ উচ্চতা সদায় লক্ষ্য বস্তুটা ওপৰৰ ফালে থাকে না এটা এইটো লক্ষ্য বস্তু এইটো ওপৰলে আছে ওপৰলে কোনবোৰ সংখ্যা থাকে আমাৰ চোৱাচোন প্লাসবোৰ আছে নাই সেইকাৰণে কি হ'ব লক্ষ্য বস্তুৰ উচ্চতা h2 সদায় কি হ'ব প্লাস হ'ব উত্তল দাপোনটো ওপৰলে আছে এখন অবতল দাপোন অবতলটো ওপৰলে আছে উত্তল দাপোনটো ওপৰলে আছে সেইকাৰণে কি হ'ব দুইটাই প্লাস হ'ব আৰু প্ৰতিবিম্বৰ দূৰত্বটো ইয়াত যেনেকৈ প্লাস মাইনাস হৈছিলে এটো মনত ৰাখিবা প্ৰতিবিম্বৰ যোনটো উচ্চতা h' হেতু হয় প্লাস হ'ব পাৰে নহয় মাইনাস হ'ব পাৰে ঠিক আছে আৰু ইয়াত যেনেকৈ প্ৰতিবিম্বৰ দূৰত্বটো প্লাস হৈছিলে ইয়াত প্ৰতিবিম্বৰ উচ্চতাটো কি হ'ব প্লাস হ'ব তো আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা তো তোমালোকে এই বস্তুখিনি কি কৰিবা মনত ৰাখিবা আৰু বুজি লবা ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে প্লাস মাইনাস কেনেকৈ কি হ'ব বুজি পাবা আৰু যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহলে ভিডিওটো অকমান ৰিপিট কৰি চাবা আৰু আখৰখিনি অকমান স্পিডত লিখাৰ কাৰণে বেয়া হৈছে অকমান এডজাস্ট কৰি লবা আৰু দেই এটা তোমালোকে আমি যেহেতু এই বস্তুখিনি বুজি পালো বুজি পোৱাৰ পাছত এতিয়া আমি কিছুমান বস্তু কি আছে ফৰ্মুলা কেইটামান আছে সেই ফৰ্মুলা কেইটা আমি জানিব লাগিব যাক আমি প্ৰথম দাপোনৰ সূত্ৰ বুলি কওঁ তো দাপোনৰ সূত্ৰ আমি জানিব লাগিব তো প্ৰথম আহিব দাপোনৰ সূত্ৰটো হৈ গ'ল আমাৰ কি 1/v + 1/u = 1/f তো এইটো হৈ গ'ল আমাৰ দাপোনৰ সূত্ৰ তো তাৰ পাছতে আৰু এটা ফৰ্মুলা আছে যদি আমাৰ ভাঁজ ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া হলে আমি কি কৰিব পাৰো ফোকাস দৈৰ্ঘ্যটো উলিয়াব পাৰো তো f = r/2 এইটো এটা আমাৰ ফৰ্মুলা হৈ যায় তো ফৰ্মুলা এটা মুখস্থ ৰাখিব লাগিব আৰু এটা ফৰ্মুলা আছে যাক আমি কি কৰো বিবৰ্ধন বুলি কওঁ বিবৰ্ধন আৰু বিবৰ্ধনক আমি m আখৰে বুজাও দেই m আখৰে বুজাও -v/u = h'/h আৰু তোমালোকে আৰু এটা বস্তু মনত ৰাখিবা এই বিবৰ্ধনৰ কোনো একক নাথাকে তো ইয়াৰ কি হয় মনত ৰাখিবা এইটো একক নাথাকে দেই তো পৰীক্ষাত গৈ পেলাই সেন্টিমিটাৰ মিটাৰ এইবোৰ দিছলে আহিবা বিবৰ্ধন যেতিয়া আমি উলিয়াম m ৰ মান যেতিয়া আমি উলিয়াম তেতিয়া কিন্তু তাত কোনো একক নাথাকে তো তোমালোকে কি কৰিবা ফৰ্মুলা কেইটা মুখস্থ কৰি লবা আৰু বিবৰ্ধনৰ m ৰ কথা আমি কেইটামান বস্তু জানিব লাগিব দেই তো তোমালোকে ধুনীয়াকৈ নিজৰ বহিখন উলিয়াই লবা আশা কৰিছো ভাল ষ্টুডেন্ট তোমালোক ধুনীয়া ষ্টুডেন্ট আৰু তোমালোকে বহিখন উলিয়াই লৈছা তো বহিখন উলিয়াই পেলাই কিন্তু বহি উলিয়াই যদি কৰি যোৱা নাই মোৰ লগত তেতিয়া হলে কিন্তু নহব দেই অংক নোৱাৰিবা আৰু মোৰ লগত কৰি যোৱা অংক পাৰিবাই হেতু এই স্নিগ্ধ ছাৰ গ্যাৰান্টি আছে আৰু m = 1 হলে এনেকৈ লিখিবা m = 1 হলে পিছৰখিনি মই নিলিখো কৈহে দিম দেই m = 1 হলে কি হয় লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্ব আকাৰটো সমান হয় তো লিখি লোৱা তোমালোকে m = 1 হলে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্ব আকাৰ সমান হয় তাবা নেক্সট তোমালোকে লিখিবা m > 1 বা m ৰ মান একতকৈ ডাঙৰ হলে m ৰ মান কি হয় একতকৈ ডাঙৰ হলে তো বুজি পাইছে গ্ৰেটাৰ দেন মানে কি একতকৈ m ৰ মানটো ডাঙৰ এতিয়া এই m ৰ মানটো একতকৈ ডাঙৰ যদি হয় ধৰি লোৱা বলে m ৰ মানটো আমি যেতিয়া উলিয়াম অংক যেতিয়া কৰিম কৰিলত বলে 1.33 ওলাবে এতিয়া 1.33 মানটো তোমালোকে একতকৈ ডাঙৰ হয় নে নহয় হয় একতকৈ যদি ডাঙৰ হয় তো তোমালোকে এটা লিখিবা m > 1 বা m ৰ মান একতকৈ ডাঙৰ হলে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ হয় তো কি বুজি পালো যদি m ৰ মানটো একতকৈ ডাঙৰ ওলায় তেতিয়া হলে প্ৰতিবিম্বৰ আকাৰটো কি হ'ব লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব তেতিয়া ধৰি লোৱা লক্ষ্য বস্তু মই থিয় হৈ আছো দাপোনখনৰ আগত বলে মোৰ সাইজটো ইমানটো আৰু দাপোনখনত যদি মই দেখিলো ডাঙৰ মুতকৈ ডাঙৰ দেখিলো তেতিয়া হলে কি হ'ব m ৰ মানটো একতকৈ ডাঙৰ হ'ব
তাৰ পিছত তোমালোকে কি কৰিবা 3 নম্বৰটো স্টাৰ দিবা 3 নম্বৰ স্টাৰ দি পেলাই লিখিবা m less than 1 বা লিখি যোৱা m less than 1 বা m ৰ মান 1 তকৈ সৰু হলে এটা m ৰ মানটো কি হৈছে less than 1 মানে কি এফালে ডাঙৰ এফালে মেল খাই আছে 1 তকৈ m ৰ মানটো কি হৈছে সৰু হৈছে m ৰ মানটো 1 তকৈ সৰু মানে ধৰি লোৱা বোলে 0.78 ওলালে মই एग्जांपल এটা দিছো 0.1 তকৈ সৰু হয় নে 78 সৰু হয় যদি 1 তকৈ সৰু হয় তেতিয়া হলে কি হ'ব লক্ষ্য বস্তুৰ আকাৰতকৈ প্ৰতিবিম্ব আকাৰটো সৰু হ'ব তো এটো মনত ৰাখিবা দেই তো কি হ'ব m ৰ m 1 হলে কি হ'ব এটো যদি লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব দুইটা কি হ'ব সমান হ'ব আৰু m greater than 1 হলে কি হ'ব এটো যদি লক্ষ্য বস্তু তাতকৈ কি হ'ব প্ৰতিবিম্বটো ডাঙৰ হ'ব আৰু m less than 1 হলে কি হ'ব এটো যদি লক্ষ্য বস্তু তেতিয়া হলে তাতকৈ কি হ'ব প্ৰতিবিম্বটো সৰু হ'ব প্ৰথমটোত গম পালো সমান হ'ব এটোত গম পালো প্ৰতিবিম্ব ডাঙৰ হ'ব m ৰ মান যদি ডাঙৰ হয় প্ৰতিবিম্ব ডাঙৰ হয় m ৰ মান সৰু হলে প্ৰতিবিম্ব সৰু হয় একদম ইজি বস্তু ঠিক আছে তো তাৰ পাছতে তোমালোকে আৰু এটা বস্তু লিখিবা m ৰ মান ধনাত্মক হলে ধনাত্মক মানে কি পজিটিভ m ৰ মান যদি ধনাত্মক হয় লিখি লবা দেই m ৰ মান যদি ধনাত্মক হয় কি হ'ব প্ৰতিবিম্বটো অসৎ হ'ব লিখিবা মই কি m ৰ মান ধনাত্মক হয় প্ৰতিবিম্বটো অসৎ আৰু কি হ'ব থিয় হ'ব আৰু m ৰ মান যদি কি হয় m ৰ মান যদি ঋণাত্মক হয় ঋণাত্মক মানে নিগেটিভ যদি হয় তেতিয়া হলে প্ৰতিবিম্বটো কি হ'ব সৎ হ'ব আৰু সৎ হলে কি হ'ব লগতে হ'ব সৎ আৰু সৎ লগতে কি হয় সতৰ লগত হয় উল্টা তো মনত ৰাখিবা m ৰ মান যেতিয়া আমি দেখিম যে বোলে +1.33 ওলাবে এটাটো গম পামেই যে কি হ'ব লক্ষ্য বস্তু আকাৰতকৈ প্ৰতিবিম্ব আকাৰটো ডাঙৰ আৰু লগতে কি গম পাম পজিটিভ যদি হয় প্ৰতিবিম্বটোৰ প্ৰকৃতিটো কি হ'ব অসৎ আৰু থিয় হ'ব আৰু m ৰ মান যদি 1 তকৈ সৰু ওলালে প্ৰতিবিম্বৰ প্ৰকৃতিটো কি m ৰ মান যদি সৰু ওলাই তেতিয়া হলে গম পাম কি লক্ষ্য বস্তুতকৈ প্ৰতিবিম্ব আকাৰটো কি হ'ব সৰু হ'ব আৰু তাত যদি নিগেটিভ থাকে তেতিয়া হলে গম পাম সৎ আৰু উল্টা হ'ব তো এই বস্তুখিনি বুজাৰ লগে লগে আমি অংক কৰিবলৈ এতিয়া একদম মানে কি হয় টঙালি বান্ধি ললো বুলি কয় এই টঙালি বান্ধি এতিয়া আমি অংক কৰাতে বলা ঠিক আছে বলা অংক কেইটা আমি আৰম্ভ কৰো আৰু এটা তোমালোকে কি কৰিবা কিতাপখন উলিয়াই লোৱা কিতাপৰ তোমালোকে ইয়াৰে স্ক্ৰিনতো দেখি থাকিবা অংকটো আমি পেজ নাম্বাৰ 170 উদাহৰণ এই লেসনটো কিমান 10 হয় নহয় তো 10.1 ৰ যোনটো কোৱেশ্চন সেই কোৱেশ্চনটো আমি ইয়াতে কৰিম তো ইয়াতে কোৱেশ্চনটো আছে বাহন এখনৰ পিছলৈ সব উত্তল দাপন বুলি কোৱাৰ লগে লগে আমি কি কৰিম উত্তল দাপন এখন আঁকি লম পৰীক্ষা দেখিব নালাগে এতিয়া প্ৰথম যেহেতু আমি অংক কৰিছো এই কাৰণে আমি আঁকি লম CFP তো ইয়াতে আমি কি কৰিম আঁকি ললো আঁকি লোৱাৰ পাছতে আমাক দিয়া আছে বাহন এখনৰ পিছলৈ সোৱা উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে এই উত্তল দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ তো P পৰা A এফলৈকে আমি কি বুলি কম ভাঁজ ব্যাসাৰ্ধ বুলি কম আৰু ভাঁজ ব্যাসাৰ্ধ আমাক কিমান দিয়া আছে 3 মিটাৰ দিয়া আছে আৰু দিয়া আছে কি দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত কি আছে এই দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত এখন বাছ আছে 5 মিটাৰ দূৰত্ব তাৰ মানে এটো কি দিয়া আছে আমাক লক্ষ্য বস্তুৰ দূৰত্ব ইউ আমাক দিয়া আছে তো ইয়াতে আমি ধুনিয়াকৈ এটা লিখিম যে দিয়া আছে লিখিম তো দিয়া আছে তো আমাক কি দিয়া আছে প্ৰথম ইউ দিয়া আছে বা আমাক এটো লিখব পাৰো ভাঁজ ব্যাসাৰ্ধ দিয়া আছে ঠিক আছে তো আমি লিখিম ভাঁজ ব্যাসাৰ্ধ লিখিম তো দিয়া আছে ভাঁজ ব্যাসাৰ্ধ তো ভাঁজ ব্যাসাৰ্ধক আমি কি আখৰেৰে বুজাম আৰ আখৰেৰে বুজাম কিমান দিয়া আছে আমাক 3 মিটাৰ দিয়া আছে তো ভাঁজ ব্যাসাৰ্ধ আমাক 3 মিটাৰ দিয়া আছে আৰু মই এটা ফৰ্মুলা তোমালোকক দিছিলো কি দিছিলো বাৰু ভাঁজ ব্যাসাৰ্ধ যদি দিয়া থাকে আমি কি উলিয়াব পাৰো ফোকাস দৈৰ্ঘ্য উলিয়াব পাৰো এতেকে আমি কি উলিয়াম ফোকাস দৈৰ্ঘ্য দিয়া পা উলিয়াই লম ধুনিয়াকৈ চাবা দেই ফোকাস দৈৰ্ঘ্য F এটা ফৰ্মুলা দিছিলো কি R/2 বুলি তোমালোকক এটা মই ফৰ্মুলা দিছিলো এতিয়া আৰৰ মানটো আমি কিমান পালো 3 পালো হয় না আৰু
তলত আহিলে 2 এটা 3 যদি আমি 2 এ হৰণ কৰো মই তোমালোকক একদম বেছিকৰ পৰা শিকাম দেই কেনেকৈ হৰণ কৰিম মই হেতু শিকাই দিম 2 এ আমি 3 হৰণ কৰিম 2 এ 3 কি বাৰ যাব এবাৰ যাব 2 এ গুণ 2 3 বাৰ 2 গলে কিমান বাকি থাকিলে 1 এটা 2 এ একক হৰণ যাব জানো নাযায় সেইকাৰণে আমি কি দিম পইণ্ট দিম পইণ্ট দিলে ইয়াত কি আহিব শূন্যতা আহিব আৰু 2 এ 10 কেইবাৰ যাব 5 বাৰ যাব 2 5 গুণ 10 তো ইয়াৰ মানটো আমি কিমান পালো 1.5 আৰু এককটো কি আছে মিটাৰ তাৰ পাছতে আমাক কি দিয়া আছে ইউ দিয়া আছে ইউ মানে কি আছিল লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব কিহেৰে বুজাম ইউৰে বুজাম কিমান দিয়া আছে 5 মিটাৰ আৰু এটা বস্তু তোমালোকক মই ক'ব পাহৰি গলো চোৱা ভাঁজ ব্যাসাৰ্ধটো প্লাস হ'ব নে মাইনাস হ'ব এটা ভাঁজ ব্যাসাৰ্ধ আৰটো আমাৰ কোনফালে আছে সংখ্যা ৰেখাত যদি আমি চাও এফালে কোনবোৰ থাকে মাজতো যদি 0 হয় এফালে প্লাস থাকে এফালে মাইনাস থাকে তো দাপুনখন মই অলৰেডি তোমালোকক কৈ আহিলো এফালে কোনবোৰ সংখ্যা থাকে প্লাসবোৰ থাকে সেইকাৰণে ভাঁজ ব্যাসাৰ্ধটো কি হ'ব প্লাস হ'ব প্লাস চিনটো তোমালোকে দিবও পাৰা এটো দি দেখাবও পাৰা নিদি দেখালেও কোনো প্ৰবলেম নাই তো আমাৰ কিমান লাগে 1.5 এটা লক্ষ্য বস্তুৰ দূৰত্ব ইউ লক্ষ্য বস্তুটো কোনফালে আছে দাপুনখন আগফালে আছে নাই আছে লক্ষ্য বস্তুৰ দূৰত্বটো যেহেতু আগফালে আছে আগফালে কোনবোৰ সংখ্যা থাকে ঋণাত্মক সংখ্যাবোৰ থাকে সেইকাৰণে লক্ষ্য বস্তুৰ দূৰত্বটো কি হ'ব আমাৰ মাইনাস হ'ব ঠিক আছে পেনি নহয় দিলে কি হ'ব মাইনাস হ'ব এতিয়া আমি কি লিখিম জাপুনৰ যেটো তোমালোকক সূত্ৰ দিছিলো সেইটো লিখিম তাপা লিখিম যে আমি জানো আমি কি না জানো আমি সব জানো এটা ফৰ্মুলাটো কি আছিল 1/v plus 1/u is equal to 1/f 1/v v মানটো আমি কিমান পালো নাই পোৱা উলিয়াব লাগিব তো v মানটো আমি উলিয়াব লাগিব 1/v যেনেকৈ আছে আমি তেনেকৈ লিখিব প্লাস একদম অংক যেনেকৈ কৰিছো তেনেকৈ কৰিবা দেই এটা একদম সুবিধা হ'ব তো u মান বহাম u মানটো কিমান পালো -5 পালো -5 লিখিবা তাৰ পিছত আমি কি পালো f ৰ মান পালো f ৰ মান আমি কিমান পালো 1.5 পালো এটা নেক্সট খাই আমি কি কৰিম 1/v লিখিম মাইনাস এ প্লাস এ কি হয় বাৰু তোমালোকে জানা নে মাইনাস হয় -1/5 ইকুৱেল টু কি কৰিম এটা চোৱা এটো দশমিক কেটা আগত আছে বাৰু এটা আগত আছে মানে দশমিক যদি এটা আগত থাকে আমি দশমিকটো উঠাই দিব পাৰো কেনেকৈ উঠাব পাৰো জানা নে তলত হৈ যাব 15 আৰু ওপৰত আমি 10 এটা পূৰণ কৰি দিম ধৰি লোৱা দশমিকটো বুলে দুটা আগত আছিল দেই ধৰি লোৱা বুলে দশমিক বুলে দুটা আগত আছিল 0.15 আছিল ওপৰত আছিল 1 তেতিয়া আমি দুটা আগত থাকিলে দশমিক কেনেকৈ উঠাম জানো নে তলত হৈ যাব 15 আৰু ওপৰত কি পূৰণ কৰিম যেহেতু এটা আছিল 10 পূৰণ কৰিছিলো দুটা আগত থাকিলে কি পূৰণ কৰিম 100 পূৰণ কৰিম বুজি পাইছা নে বৌ বুজি পাই যাবা একদম টেনচন নলবা দেই সব শিকা যাবে তাৰ পাছতে চোৱা 1/v পালো 1/v এতিয়া এই -1/5 টোক আমি কি কৰিম সমান চিনৰ ইফালে লৈ যাম এইফালে থাকিব 1 গুণ কিমান 10 তলত হ'ব 15 আৰু -1/5 টোক ইফালে লৈ গলে কি হৈ যাব প্লাস হৈ যাব সমান চিনৰ ইফালে লৈ গলে কি হৈ যায় প্লাস হৈ গুচি যায় তো বাকি পাছৰখিনি আমি ইফালে কৰিম দেই এতিয়া আমি কি কৰিম এই 15 আৰু 5 ৰ লসাগু লম এতিয়া লসাগু বুলে কেনেকৈ লয় লসাগু লম আমি কেনেকৈ চুটি হৰণ পদ্ধতি লম দেই এটা চুটি হৰণ পদ্ধতি কৰিম আমি চুটি হৰণ পদ্ধতি কি হ'ব 15 টো আহিব কমা 5 টো আহিব এটা দুইটা সংখ্যা কিহেৰে বাৰ যায় আমি হেতু চাম এই দুইটা সংখ্যা কিহেৰে বাৰ যায় এককৰ ঘৰত কি আছে 5 আছে নাই 5 এ হৰণ যাব 5 3 গুণ 15 5 গুণ 5 এটা 3 আৰু একক একে সংখ্যা একোৱে বাৰ না যায় সেইকাৰণে আমি কি কৰিম গুটি কেইটা পূৰণ কৰি দিম 5 পূৰণ 3 পূৰণ 1 কিমান পাম 5 3 গুণ 15 15 গুণ 15 পাম তো তোমালোকে ইয়াৰ পিছত কি কৰিবা বাওঁফালে কি আছে 1/v আছে আৰু সোঁফালে কি আছে লসাগু কিমান পালো এতিয়া 15 পালো তো এনেকৈ দীঘলকৈ হৰণ চিনটো দিবা আৰু তলত লিখিবা 15 এতিয়া আমি চাম এই 15 ৰ লগত কি পূৰণ কৰিলে 15 পাম 15 ৰ লগত আমি জানো 15 কে 15 এক পূৰণ কৰিলে পাম
সেই একটো লিখিবা আৰু লগতে পূৰণ চিন্তা দিবা তাৰ পিছত চাবা এই 15 ওপৰত এই সংখ্যাটোৰ ওপৰত কি আছে 10 আছে 10 টো পূৰণ কৰি দিবা তাৰ পিছত চাবা মাজত কি চিন আছে প্লাস চিন আছে তো কি দিবা প্লাস চিন দিবা 5 ৰ লগত 5 ৰ লগত চাম 5 ৰ লগত কি পূৰণ কৰিলে 15 পাম 5 3 গুণ 15 3 দিবা লগত পূৰণ চিন্তা দিবা ওপৰত কি আছে 1 আছে সেই একটো পূৰণ কৰি দিবা 1/v তলত হ'ব 15 1 10 গুণ 10 মাজত প্লাস 3 গুণ 3 1/v 10 3 13 তলত হ'ব 15 এতিয়া আমি উলিয়াব লাগিব v মানটো আমি ব্ৰজপন কৰি উলিয়াব পাৰো আৰু ব্ৰজপন নকৰাকৈ আমি উলিয়াব পাৰো মই তো সিস্টেম শিকাই দিছো চোৱা উল্টাই দিম এই বাওঁফালেটো উল্টাই দিলে কি হৈ যাব v তললে 1 টো গুচি যাব আৰু ইফালে এটো উল্টাই দিব লাগিব হতে বাওঁফালটো উল্টালে নহব লগতে সোঁফালটো উল্টাব লাগিব তেতিয়া উল্টালে কি হ'ব 15 টো ওপৰলে গুচি যাব আৰু 13 টো তললে গুচি আহিব আৰু এই v তলত একটো কিবা কাম আছে জানো একো কাম নাই সংখ্যা এটা তলত ঠিক আছে এটা আমি কি কৰিম 13 এ 15 হৰণ কৰিম 13 আমি কি কৰিম 15 হৰণ কৰিম 13 অংকে 13 15 পা 13 গলে কিমান থাকিব 2 13 2 না যায় এখানে দশমিক দিলো শূন্য কেবা যাব এবাৰ যাব কিমান নামি আহিব 7 নামি আহিব যেটো দশমিক আছে এখানে শূন্য আহিব আৰু 5 টাও কিমান হয় 65 তো 5 বাৰ দিম 5 বাৰ দিলে কিমান হ'ব 65 হ'ব দশমিক অৱস্থাত দুটা সংখ্যা উলিয়ালে আমাৰ সাফিসিয়েন্ট হৈ যায় তো কিমান হ'ব 1.15 আৰু এককবোৰ কি চলি আহিছে আমাৰ মিটাৰ চলি আহিছে তো কি হ'ব মিটাৰ এটা আমাৰ কি হৈ গল v মানটো আমাৰ ওলালে এটা আমি চাম যে v মানটো আমাৰ প্লাসত ওলাইছে নে মাইনাসত ওলাইছে এটা v মানটো আমাৰ কিহত ওলাইছে গো v মানটো আমাৰ প্লাসত ওলাইছে তো প্লাসত ওলালে আমি কি হ'ব ইয়াৰ পাছতে এটা লাইন লিখিব লাগিব এটা প্লাসত ওলালে আমি চাও যে দাপোনখনৰ প্লাস কোনফালে আছে গো এইফালে প্লাস সংখ্যাটো আছে নাই আছে এতিয়া প্লাস সংখ্যা এটো হৈছে দাপোনৰ আগফাল আৰু এটো কোনফাল পাছফাল এতিয়া আমি লিখিম যে এতেকে প্ৰতিবিম্বটো দাপোনৰ পাছফালে লিখা তোমালোকে এতেকে প্ৰতিবিম্বটো দাপোনৰ পাছফালে 1.15 মিটাৰ দূৰত্বত গঠন হ'ব তো এখিনিকে লিখিলা তোমালোকে বুজি পাইছা আকৌ কৰিছো মই এতেকে প্ৰতিবিম্বটো দাপোনৰ পাছফালে 1.15 মিটাৰ দূৰত্বত গঠন হ'ব ইয়াৰ পিছত আমি কি কৰিম বিবৰ্ধন উলিয়াব লাগিব এতিয়া আমি কি কৰিম বিবৰ্ধন উলিয়াম তো এখিনি মই দিছো দেই এতিয়া আমি ইয়াৰ পাছতে উলিয়াম বিবৰ্ধন তে লিখিম আকৌ বিবৰ্ধন আমি ফৰ্মুলাটো দিছিলো নহয় বিবৰ্ধন m = কি আছিল -v/u = h'/h এখিনি এক্সট্ৰা দেই এখিনি নহয় বাকি এখিনি আগত উলিয়াব এটা চোৱা আমাৰ যে দিয়া আছিল ভাঁজবেখাৰৰ দিয়া আছিল তাৰ পৰা আমি কি উলিয়ালো ফোকাস দৈৰ্ঘ্য উলিয়ালো তাৰ পিছত আমি লক্ষ্যবস্তু দূৰত্ব দিয়া আছিল এতিয়া আমি প্ৰতিবিম্বৰ দূৰত্ব পালো ইয়াত কৰবাত লক্ষ্যবস্তু আকাৰ h টো দিয়া আছে নেকি আমাৰ কতো দিয়া নাই তেতিয়া হলে যদি দিয়া নাথাকে তেতিয়া হলে ফৰ্মুলাৰ এইকণ আমি ব্যৱহাৰ নকৰো কাৰণ দিয়াই নাই এটা কি কৰিম বিবৰ্ধনটো উলিয়াম বিবৰ্ধনৰ v মান বহাম v মান এটো ফৰ্মুলা মাইনাস আমি দিবই লাগিব কিমান পালো 1.15 পালো v মান পালো 1.15 u মান আমি কিমান পালো -5 পালো -5 এটা ওপৰটো মাইনাস আছে তলটো মাইনাস আছে মানে কি হ'ব মাইনাসে কেনসেল যাব আৰু তলত হ'ব 5 ওপৰত দশমিক কেটা আগত আছে দেখিছানে দুটা আগত আছে দশমিক উঠাই দিম 115 হ'ব আৰু তলত যদি ওপৰত দুটা আগত দশমিক উলিয়াও অতৰাও তেতিয়া হলে তলত কি পূৰণ হ'ব 100 পূৰণ হ'ব এতিয়া আমি কটাকটি কৰিব পাৰিম 5 * 5 এটো কটাকটি কৰিলে কি হ'ব 5 2 গুণ 10 5 3 গুণ 15 এতিয়া তলত হ'ব 1 পূৰণ 100 ওপৰত হ'ব 23 আৰু আমি এটা কথা তোমালোকে জানা চাগে এটো হৰণ কৰি যিসকলে নাজানা হৰণ কৰিও চাব পাৰা আৰু এটা আমাৰ কি আছে শৰ্ট ট্ৰিক এটা আছে ধৰি লোৱা এটা সংখ্যা আছে 2/10 এতিয়া এটো আমি হৰণ পদ্ধতিয়ে নকৰাকে যদি তলত 10 100 1000 10000 1 লাখ এবোৰ থাকে হৰণ নকৰাকে আমি লিখিব পাৰো 10 থাকিলে আমি লিখিব পাৰো 0.2 আৰু বোলে 22 আছে তলত আছে 100 তেতিয়া হলে এটোক আমি কি বুলি লিখিম দশমিক দুটা আগত আহি যাব 10 থাকিলে এটা আগত আহিব
তে দুটা আগত আহিব ইয়াত সংখ্যাই নাই কি কৰিম নিজে 0 টা দি দিম 0.02 এটা এটো 123 হৰণ কৰিছো নাই কৰিছো তেতিয়া হলে আমি কি কৰিম 123 হৰণ কৰি দশমিক কেইটা আগত আহিব 100 যেটো আছে দুটা আগত আহিব 0.23 আৰু বিবৰ্ধনৰ একক কি হয় নাথাকে হেতু তোমালোকক মই কৈছিলো তো বিবৰ্ধনতে কিমান লালে 0.23 এটা সোৱা এই বিবৰ্ধনৰ মানটো আমাৰ একতকে কি হল ডাঙৰ হলে সৰু হল বাৰু একতকে সৰু হল 0.23 একতকে সৰু নে নাই সৰু এতিয়া আমি গম পাম যে আকাৰত তা মানে লক্ষ্য বস্তুতকে প্ৰতিবিম্ব আকাৰটো কি হ'ব সৰু হ'ব আৰু যে বিবৰ্ধনৰ মানটো কি ওলাইছে প্লাছত নে মাইনাছত প্লাছত ওলাইছে প্লাছত ললে কি বুলি কৈছিলো প্ৰতিবিম্বটো অখত আৰু থিয় হয় বা আমি আৰু এটা বস্তু চাব পাৰো এই প্ৰতিবিম্বৰ যে আমি ভি মানটো যে পাইছিলো ভি মানটো যে পাইছিলো নে নাই ভি মান কিমান পাইছিলো 1.15 পাইছিলো অথনি এটা এটো প্লাস ওলাইছিলে দাপুনৰ হেকানে কি হৈছিলে পাছফালে হৈছিলে আৰু তোমালোকে এনেকেও মনত ৰাখিব পাৰা যে দাপুনৰ পাছফালে গঠন হোৱা প্ৰতিবিম্ববোৰ প্ৰকৃতি কি হয় অখত আৰু থিয় হয় হেতু তোমালোকে তেনেকেও মনত ৰাখিব পাৰা দেই দাপুনৰ পাছফালে হলে অখত আৰু থিয় হয় তো এটা লাষ্টত লিখি দিব লাগিব এতেকে প্ৰতি কেবা লাষ্টত লাইন দেই এতে পাই গলো আৰু শেষ এতেকে প্ৰতিবিম্বটো প্ৰকৃতি অখত আৰু থিয় আৰু আকাৰো লিখিব লাগিব আৰু আকাৰত কিমান পালো 0.23 গুণ বুলি লিখিব লাগিব আকৌ দেই 23 গুণ ডাঙৰে সৰু একতকে যেহেতু সৰু হেকানে কি হ'ব সৰু তো আশা কৰিছো উদাহৰণ 10.1 টো তোমালোকে বুজি পাইছা আৰু ইয়াৰ পাছতে আমি কৰিম উদাহৰণ 10.2 তো উদাহৰণ 10.2 টো আমাক দিয়া আছে 15 সেমি ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপোন এবা আমাক দাপোনখন কি বুলি কৈছে অৱতল দাপোন বুলি কৈছে এখন হ'ব কি অৱতল দাপোন আৰু এই অৱতল দাপোনৰ ফোকাস দৈৰ্ঘ্য আমাক কিমান বুলি কৈছে 15 সেমি বুলি কৈছে ঠিক আছে তো প্ৰথম আমি দিয়া আছে লিখিয়ে যাও আৰু তো দিয়া আছে অকমান উপবা লিখো দেই কি দিয়া আছে আমাক ফোকাস দৈৰ্ঘ্য দিয়া আছে ফোকাস দৈৰ্ঘ্য f = কিমান দিয়া আছে 15 দিয়া আছে এটা আকৌ সংখ্যা ৰেখাটো মনত পেলাও সংখ্যা ৰেখাৰ মাজত 0 থাকে এফালে কোনবোৰ থাকে মাইনাস বোৰ থাকে আৰু এফালে কোনবোৰ থাকে প্লাস বোৰ থাকে আৰু এই দাপোনখনৰ এফালে কোনবোৰ সংখ্যা থাকে মাইনাস থাকে এখানে কি হ'ব আগত 15 হ'ব আৰু এককটো কি আছে সেন্টিমিটাৰ আছে এতিয়া এই অৱতল দাপোনখনৰ সন্মুখত মন দিবা দেই সন্মুখত 25 সেন্টিমিটাৰ দূৰত্ব তাৰ মানে লক্ষ্য বস্তু বা প্ৰতিবিম্ব কিবা এটা বুলি কৈছে দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ তাৰ মানে আমাৰ কি দিয়া আছে আকাৰ উচ্চতা h দিয়া আছে এটা লক্ষ্য বস্তু ৰখা হৈছে বুলি কৈছিলে এটা উচ্চতাটো তাৰ মানে আমি ক'লে লক্ষ্য বস্তু বুলি কোৱাৰ লগে লগে কি দিয়া আছে 25 সেন্টিমিটাৰ হৈ গ'ল লক্ষ্য বস্তুৰ দূৰত্ব আৰু 4 সেন্টিমিটাৰ হৈ গ'ল লক্ষ্য বস্তুৰ আকাৰ তাৰ মানে আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব কিমান দিয়া আছে লক্ষ্য বস্তুটো কি আখৰে বুজাব মনত আছে নে ইউ আখৰেৰে বুজাও কিমান দিয়া আছে 25 সেন্টিমিটাৰ আৰু ইউ সদায় কি হয় বুলি কৈছিলো ইউ সদায় দাপোনে হক পিছত লেন্স পহিংগে লেন্সে হক ইউ সদায় ঋণাত্মক আৰু আমাক কি দিয়া আছে লক্ষ্য বস্তুৰ আকাৰ দিয়া আছে লক্ষ্য বস্তুৰ আকাৰক কি আখৰে বুজাও মনত আছে নে h ৰে বুজাও কিমান দিয়া আছে 4 সেন্টিমিটাৰ দিয়া আছে হয় নহয় yes 4 সেন্টিমিটাৰ আমাক দিয়া আছে তো এতিয়া আমি কি কৰিম লিখিম আমি জানো যে এই আকৌ কি জানো সব জানো হয় নহয় আমি জানো যে কি আছে ফৰ্মুলাটো 1/v + 1/u = 1/f আৰু এই লক্ষ্য বস্তু আকাৰ h টো h সদায় কি হয় বুলি কৈছিলো মই প্লাস হয় বুলি কৈছিলো যেহেতু উচ্চতা সদায় ওপৰলে থাকে 1/v v মানটো দিয়া আছে নি নাই প্লাস u মান কিমান দিয়া আছে -25 মাইনাস থাকিলে কি কৰিবা ব্ৰেকেটটো দি দিবা দেই এককবোৰ লিখিব নালাগে অংক কৰোতে লাষ্টত লিখি দিলে হ'ব f কিমান দিয়া আছে -15 দিয়া আছে
এতিয়া কি হ'ব মন দিবা 1/v minus a plus a minus 1/25 is equal কি হ'ব এটা চোৱা মাইনাস টো মানটো যেতিয়া আমি f মানটো বহাম মাইনাস টো দিয়ে বহাম কিন্তু পিছৰ যি খালি লিখিম সেই লিখা খালিত কি কৰিবা মাইনাস টো ওপৰলৈ লৈ যাবা নহলে কিন্তু পিছৰ অংকটো উত্তৰটো গৈ সঠিকভাৱে নোলাব 1/v এটা এটো কিফালে লৈ যাম সোঁফালে দিলে কি হৈ যাব চিনৰ পৰিৱৰ্তন হৈ যাব প্লাস মাইনাস আছে এফালে দিলে কি হৈ যাব প্লাস হৈ যাব 1/25 এতিয়া আমি কি কৰিম এই 15 আৰু 25 ৰ আমি লসাগু লম 15, 25 দুইটা কি সংখ্যাৰে বাৰ যাব 5 এ যাব 5 3 15 5 5 গুণ 25 3 আৰু 5 একো একে সংখ্যাৰে বাৰ নাযায় এটা আমি গুটেকিটা কি কৰিম পূৰণ কৰি দিম 5 পূৰণ 3 পূৰণ 5 5 3 15 5 15 কিমান 75 তো লসাগু কিমান পালো 75 পালো এটা সব 15 লগত কি পূৰণ কৰিলে 75 পাম 5 15 75 মানে 5 পূৰণ কৰিলে পাম ইনটু ওপৰত কি আছে -1 মাজত কি চিন আছে প্লাস 25 ৰ লগত কি পূৰণ কৰিলে 75 পাম 3 25 75 তো আমি 3 দিম ইনটু ওপৰত যেটো আছে এটো পূৰণ কৰি দিম 1/v 5 into -1 কি হ'ব -5 মাজত কি চিন আছে প্লাস 3 গুণ 3 তলত হ'ব 75 1/v 5 পৰা 3টা যদি গুছি যায় কিমান থাকিব -2 তলত থাকিব 75 এতিয়া আমি এফালে কৰিম গৰম পৰি গৈছে এটা উল্টাই দিম v ৰ ওপৰলৈ গুছি যাব 1 2 তললৈ গুছি আহিব অকল বাওঁফাললৈ উলিয়ালেই নহব আমি কি কৰিব লাগিব সোঁফাললৈ উলিয়াব লাগিব 75 ওপৰলৈ গুছি যাব তললৈ কি গুছি আহিব 2 2 গুছি আহিব -2 গুছি আহিব -2 গুছি আহিব v কিবা কাম আছে নেকি নাই এটা 2 আমি কি কৰিম 75 হৰণ কৰি দিম হৰণ একদম ইজি 2 এ 75 হৰণ কৰিম 2 3 গুণ 6 1 নামি আহিব 2 7 গুণ 14 1 নামি আহিব পইণ্ট দিম 0 2 5 গুণ 10 তো কিমান পালো 37.5 একক তো কি লিখি আইছো সেন্টিমিটার একক মাইনাস আছে নাই আছে তো মাইনাস আমি দিব লাগিব এটা ভি মান আমি কিমান পালো মাইনাসত পালো না প্লাসত পালো মাইনাসত পালে দাপুনখনৰ কোন ফালে থাকিব এই ফাল থাকিব এই বাও ফালে থাকিলে দাপুনৰ আগফালে পাছফাল হয় এটো আগফাল বুলি কও হেকানে লিখি মেটেকে প্ৰতিবিম্বটো দাপুনৰ এটা কথা এটা চাও তোমালোক কোৱেশ্চনটো অকন বেলেগকে দিছে এবাৰ লিখনিটো আমি হলাব লাগিব দেই এইভাগে লিখিলে নহব তো আমাক কোৱেশ্চনটো দিছিলে যে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপুনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব হে বুলি দিছে এটা আমি লিখিব লাগিব মানে এই প্ৰতিবিম্বৰ দূৰত্বটো আমি যত পাওঁ তাতে কি কৰিব লাগিব পৰ্দা এখন ৰাখিব লাগিব তেতিয়া আমি স্পষ্ট প্ৰতিবিম্ব এটা পাম তোমালোকে লিখিবা এতেকে দাপুনৰ পৰা 37.5 সেন্টিমিটার দূৰত্ব এখন পৰ্দা ৰাখিলে এটা স্পষ্ট প্ৰতিবিম্ব পোৱা যাব তো হেকিলৈকে তোমালোকে সেই লাইনটো লিখি লবা দেই আৰু সেই লাইনটো লিখোতে কিন্তু মাইনাসটো দিব নালাগে এটা এইখিলৈকে আমি কৰিলো কৰাৰ পাছত আমি কি কৰিম বিবৰ্ধনটো উলিয়াম আকৌ কি কৰিম বিবৰ্ধন উলিয়াম বিবৰ্ধন m = কি আছিল -v/u = h/h এতিয়া -v/u h/h h তো আছে নাই আছে এখানে গুটে দুইটা ফৰ্মুলা আমি ইয়াতে ব্যৱহাৰ কৰো এখিনি দিবা তোমালোকে ইমপ্লাইজ দিবা -v v মানটো আমি কিমান পালো ফৰ্মুলা মাইনাস আহিবই লগতে এই মানটো আহিব -37.5 u মানটো আমি কিমান পালো -25 h ৰ মানটো আমি উলিয়াব লাগিব আৰু h ৰ মানটো কিমান পালো আমি 4 পালো এতিয়া এই মাইনাসে ওপৰ মাইনাসে তলত মাইনাসে কেনসেল যাব তাৰ পাছত আমি কি কৰিম ব্ৰজপূৰণ কৰিম দেই ব্ৰজপূৰণ মানে ইংৰাজীত আমি কওঁ ক্ৰস মাল্টিপ্লিকেশন বুলি কওঁ এটা ক্ৰস মাল্টিপ্লিকেশন আমি কেনে কৰিম যেনেকে ক্ৰস এটো ক্ৰস চিন বুলি কোন নাই ক্ৰস তো কি হ'ব এনেকে ক্ৰস নিচিনা হ'ব তো এই 25 ৰ লগত h আমি পূৰণ কৰিম ক্ৰস কে দেই 25 * h ইজুকেল এই দুটা পূৰণ কৰিম 4 * কি হ'ব -37.5 হ'ব এইখিনি বহুত লেপা হৈছে কোন ওপৰলে কৰিছো দেই এইখিনিত কৰিম
এইখিনি কলৈ লৈ গৈছো মই এইখিনি লৈ গৈছো দেই এটা চোৱা 25 into h dash যেনেকে আছে তেনেকে লিখি লম ইজুকাল কি কই এটো এটো পূৰণ কৰি দিম 4 into 37.5 37.5 into কি হ'ব 4 4 5 গুণ 20 শূন্য কৰিলে 2 4 গুণ 28 29 30 শূন্য কৰিলে তুমি 4 গুণ 12 12 দিনে কিমান 1550 1500 পালো কিন্তু দশমিক এটা আগত আছে নাই আছে হেকানে কি কই দশমিক এটা আগত দি দিম কিমান পালো 150 পালো আৰু আগত মাইনাস আছিল নাই আসিলে এজনী এই থগলে নহব আকৌ দেই এজনী এই থগলে একদম বিপদ হৈ যাব একদম পৰীক্ষাত কি দিব ডাঙৰ শূন্যতা দি দিব আৰু ঘৰলে তেতিয়া আলু গুটি কিনি নিনিলেও হ'ব আৰু এই কাৰণে এটা কি কৰিম অংকটো ভালকে কৰিম না নাই কৰিম ওপৰত হ'ব -150 আৰু এটো কি হৈ যাব হৰণ তললে 25 গুচি যাব এতিয়া একক ঘৰ যদি 0 আৰু 5 থাকে তেতিয়া হলে আমি জানো এটো সংখ্যা কিহে কাটিব পাই 5 পাই 5 5 গুণ 25 5 15 3 গুণ 0 আহি গল 5 গুণ 5 5 6 গুণ 30 তো এই যেটো আমাৰ কিমান ললে -6 আৰু লক্ষ্য বস্তু আকাৰৰ যেটো সেন্টিমিটাৰ একক আছে তেনে প্ৰতিবিম্বৰ আকাৰ এই যেটো কি থাকিব একক থাকিব সেন্টিমিটাৰ এতিয়া এই যেছৰ আকাৰটো আমাৰ ওলাই গল এতিয়া আমি লিখিম যে প্ৰতিবিম্বৰটো হত নে অহত কেনেকৈ গম পাম এটা আমি চাম যে দাপোনৰ আপুনি কৈছো দুও দাপোনৰ আগফালে নে পাছফালে গঠন হৈছে হেতু ওপৰত আমি গম পাই যাম এটা ইয়াতে কি হৈছিল দাপোনৰ আগফালে প্ৰতিবিম্বটো আমি পাইছিলো যেটো মাইনাসত লাইছিলে সেইকাৰণে লিখিম এতেকে দাপোনৰ আগফালে হলে কি হ'ব হত আৰু ওলোটা এতেকে প্ৰতিবিম্বটো কি হ'ব হত আৰু ওলোটা আৰু আকাৰত এতিয়া টুইস্ট আহি গল নহয় কি টুইস্ট আহিলে ব এইটো আছিল 4 সেন্টিমিটাৰ এইটো আছিল 4 সেন্টিমিটাৰ আৰু এই ডেছটো আছিল -6 সেন্টিমিটাৰ এতিয়া আমি যদি ইয়াতে কওঁ যে কোনটো ডাঙৰ লক্ষ্য বস্তু ডাঙৰ নে প্ৰতিবিম্ব ডাঙৰ সবে ক'ব বলে লক্ষ্য বস্তু ডাঙৰ নে প্ৰতিবিম্ব ডাঙৰ সবে কি বুলি ক'ব যে লক্ষ্য বস্তু ডাঙৰ কাৰণ কিলে ক'ব ইয়াত মাইনাস নাই ইয়াত মাইনাস আছে মাইনাসবোৰ সৰু আমি জানোই কিন্তু ইয়াতে যেতিয়া আমি যাম তেতিয়া হলে কিন্তু মাইনাসটো আমি লক্ষ্য নকৰো তাৰ মানে উল্টা হলে দাপোনৰ কি হৈ যায় তললে গুচি আহে আৰু তললে কোনবোৰ সংখ্যা থাকে বুলি কৈছিলো মাইনাস সংখ্যাবোৰ থাকে বুলি কৈছিলো সেইকাৰণে আমি এটা চাম যে 6 আৰু 4 বুলি চাম এতিয়া ইয়াতে 6 আৰু 4 বুলি যদি চাও কি হ'ব আকাৰ ডাঙৰ হ'ব এই যেছ মানে প্ৰতিবিম্ব আকাৰটো ডাঙৰ হ'ব সেইকাৰণে লিখিম যে আৰু আকাৰত কি হ'ব ডাঙৰ হলে ইয়াতে আমি কি বুলি কওঁ বিবৰ্ধিত বুলি কওঁ বিবৰ্ধিত তো এতিয়া আমাৰ উদাহৰণ 10.2 কি হৈছে শেষ হৈছে আৰু ইয়াৰ পাছতে আমি শিকিম যে লেন্সৰ অংকবোৰ কেনেকৈ কৰিব লাগে তো ইয়াৰ পাছতে আমি কি কৰিম লেন্সৰ অংকখিনি কৰিম লেন্সৰ অংকখিনি কৰাৰ আগতে আমি অকনমান কোনখন লেন্স কি হয় আমি চাই লওঁ প্ৰথম চাম উত্তল লেন্স কোনখন উত্তল লেন্সখন আমি কি কৰিম মুখ্য অক্ষৰে লিখিম তাৰ পাছতে প্ৰকাশ পদ্ধতিটো বেলেগ হয় তোমালোকক যদি লাগে তোমালোকে কমেন্ট কৰিবা দেই তেতিয়াহে মই ভিডিও বনাম এনেকে মাঝে পঠিয়াবা অংক কৰিবৰ কাৰণে ইমান ছবিটা আঁকিবলৈ দৰকাৰ নাই খালি জাস্ট এটা তোমালোকে যাতে জানা সেইটো কাৰণে মই দেখাই দিছো দেই এটোক আমি f2 বুলি কওঁ এটোক 2f2 বুলি কওঁ এটোক c2 বুলি কওঁ আৰু এফালে হ'ব f1 এটোক আমি 2f1 বুলি কম এটোক কম c1 ঠিক একেদৰে কি থাকিব অবতল দাপোন অবতল লেন্স তো অবতল লেন্সখন কি হ'ব এনেকুৱা হয় দুইফালে মাছটো ঘুমোৱা আৰু মাজেদি টানি দিম এটো হ'ব o একেই নাম c1 2f1 f1 f2 2f2 আৰু c2 আৰু এই o যে o নামটো তোমালোকে মনত ৰাখিবা এটো হৈছে আলোক কেন্দ্ৰ দেই এটোক আমি আলোক কেন্দ্ৰ বুলি কওঁ এটো কি এটো নাম হৈছে আলোক কেন্দ্ৰ মই তোমালোকে লেন্সৰ অংকখিনি কৰিবৰ কাৰণে এটা প্ৰথম নোটটো তোমালোকে লিখি লবা যে উত্তল লেন্সৰ মুখ্য ফকাছটো কোনটো হয় তোমালোকে জানিব লাগিব দেই উত্তল লেন্সৰ এটো কি হয় f2 হৈ যায় মুখ্য ফকাছ এটো হয় মুখ্য ফকাছ আৰু অবতল লেন্সৰ কি হয় এই f1 টো হৈ যায় মুখ্য ফকাছ
এতিয়া সংখ্যা ৰেখাটো তোমালোকে পুনৰ মনত পেলোৱা দেই, পুনৰ মনত পেলোৱা। এতিয়া সংখ্যা ৰেখাৰ মাজত কি থাকে, 0 থাকে, এইফালে কি থাকে, প্লাছবোৰ থাকে ধনাত্মক, এইফালে থাকে ঋণাত্মক। তো ইয়াতে আমি ইয়াত সংখ্যা ৰেখাডাল আমি কল্পনা কৰোঁ এইডাল। এতিয়া উত্তল লেন্সৰ কাৰণে f টো কোনফালে আছে, এইফালে আছে, সেইকাৰণে উত্তল লেন্সৰ মুখ্য ফোকাসটো কি হ'ব, সদায় ধনাত্মক হ'ব, মানে ফোকাস দৈৰ্ঘ্য। উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় আমাৰ কি হ'ব, প্লাস হ'ব। আৰু অৱতল লেন্সৰ কি হয়, এইফালে আছে, এইফালে কোনবোৰ সংখ্যা থাকে, মাইনাছবোৰ থাকে, সেইকাৰণে অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো সদায় কি হ'ব, মাইনাছ হ'ব। তো তোমালোকে ষ্টাৰ্টত দি লিখি ল'বা দেই, তোমালোকে লিখিবা যে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় কি হ'ব, ধনাত্মক হ'ব, এইটো লিখি লোৱা। তাৰপৰা নেক্সট তোমালোকে কি কৰিবা, সদায় ষ্টাৰ্ট লিখিবা অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় ঋণাত্মক হ'ব। আৰু লগতে আৰু এটা বস্তু লিখি ল'বা দেই, এইটো মনত ৰাখিবা, তিনিটা, এই তিনিটা বস্তু জানিবই লাগিব লেন্স অংক কৰিবলৈ। বাকি দাপোনৰখিনি কৰি ল'লো ফিনিশকে, এই দাপোনৰ যদি বুজি পালো লেন্স একদম পানী পানী। তো 3 নম্বৰটো তোমালোকে লিখিবা অৱতল লেন্সৰ প্ৰতিবিম্বৰ দূৰত্ব। এটা গম পালো অৱতল লেন্সৰ কি হয়, ফোকাস দৈৰ্ঘ্যটো ঋণাত্মক, লগতে অৱতল লেন্সৰ প্ৰতিবিম্বৰ দূৰত্বটো সদায় কি হ'ব, ঋণাত্মক দেই। অৱতল লেন্সৰ কি হ'ব, প্ৰতিবিম্বৰ দূৰত্বটো সদায় ঋণাত্মক। তো এইখিনিতে মই লিখি থৈছো, এটা অংক কৰিম, অংক কৰোঁতে থাকিব লাগিব আমাৰ লগত। তো অৱতল লেন্সৰ অৱতলৰ কাৰণে ফোকাস দৈৰ্ঘ্যটো কি হয়, ঋণাত্মক, প্ৰতিবিম্বৰ দূৰত্ব v টো কি হয়, ঋণাত্মক। আৰু উত্তলৰ কাৰণে যদি আমি চাওঁ কি হ'ব, ফোকাস দৈৰ্ঘ্যটো কি হ'ব, প্লাস হ'ব। তো এইকেইটা বস্তু আমি কি কৰিব লাগিব, জানিব লাগিব। বাকি দাপোনৰ কি আছিলে, ইউ, ইউ সদায় কি হয়, প্ৰতি লক্ষ্যবস্তুৰ দূৰত্ব কি হয়, মাইনাছ হয়। তো লেন্সটো একে মাইনাছ হ'ব। এইচটো দাপোনত ওপৰলৈ থাকে কি হয়, প্লাস হয়, ইয়াতো প্লাস হয়, বাকি সব একে থাকিব দেই। এতিয়া আমি কি কৰিম, উদাহৰণ 10.3 কৰিম, কিন্তু 10.3 কৰাৰ আগতে আমি কেইটামান ফৰ্মুলা জানিব লাগিব। তো ফৰ্মুলা কেইটা আমি কি হ'ব, লিখি লওঁ। যেনেকৈ দাপোনৰ সূত্ৰ পঢ়িছিলো তেনেকৈ আমি কি কৰিম, লেন্সৰ সূত্ৰ পঢ়িম। তো লেন্সৰ সূত্ৰকেইটা তোমালোকে ধুনীয়াকৈ বহীত একদম লিখি ল'বা দেই। 1/v, এটা দাপোনত আমি কি লিখিছিলো, +1/u লিখিছিলো, কিন্তু লেন্সত হ'ব -1/u ইকুৱেল 1/f। এইটো হৈ গ'ল 1 নম্বৰ ফৰ্মুলা। আৰু 2 নম্বৰ ফৰ্মুলাটো হৈ গ'ল বিবৰ্ধন। বিবৰ্ধন দাপোনত কি আছিলে, m -v/u আছিলে, ইয়াতে মাইনাছ নহয়, v/u ইকুৱেল টু hs/h। এইটাই ফৰ্মুলা, অকণমান চেঞ্জ, ইয়াত আগত প্লাস আছিলে এতিয়া মাইনাছ, ইয়াত আগত মাইনাছ আছিলে এতিয়া প্লাস। এইটা বস্তু তোমালোকে ধুনীয়াকৈ লিখি ল'বা দেই। এতিয়া আমি কি কৰিম, অংককেইটা কৰিম। অংক উদাহৰণ কি হ'ব, 10.3 কৰিম। অৱতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ। তো অৱতল লেন্স এখন আমাক কি দিয়া আছে, ফোকাস দৈৰ্ঘ্য দিয়া আছে। তো আমি ধুনীয়াকৈ লিখিম, দিয়া আছে, কি দিয়া আছে আমাক, ফোকাস দৈৰ্ঘ্য দিয়া আছে। কি আখৰে বুজাও, এফেৰে বুজাও, কিমান দিয়া আছে, 15 সেন্টিমিটাৰ। আৰু অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো মই কি হয় বুলি কৈছিলো, মাইনাছ হয় বুলি কৈছিলো, হয়। তো সেইকাৰণে কি হ'ব, মাইনাছ হ'ব। তাৰপৰা কৈছে লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্য বস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব এটা গঠন কৰিব। এটা আমাক লক্ষ্য বস্তুৰ দূৰত্ব উলিয়াবলৈ কৈছে, আৰু কি দিয়া আছে, প্ৰতিবিম্বৰ দূৰত্ব আমাক দিয়া আছে। প্ৰতিবিম্বৰ দূৰত্ব কিমান দিয়া আছে, 10 সেন্টিমিটাৰ। আৰু প্ৰতিবিম্বৰ দূৰত্ব আমি কিহেৰে বুজাও, ভিৰে বুজাও, কিমান দিয়া আছে, 10 সেন্টিমিটাৰ। আৰু অৱতল লেন্সৰ প্ৰতিবিম্বৰ দূৰত্ব ভিটো কি হয় বুলি কৈছিলো মই, মাইনাছ হয় বুলি কৈছিলো, মাইনাছ। বুজি পাইছো নে, একদম ইজি হয় নহয়, হয়। আৰু বেলেগ কিবা দিয়া আছে নেকি, আৰু বেলেগ একো আমাক দিয়া নাই। এতিয়া আমি ধুনীয়াকৈ লিখিম, আমি জানো যে ওৱান বাই ভি কি আছে, মাইনাছ নে প্লাছ, মাইনাছ 1/u ইকুৱেল, এইটো কিন্তু পৰীক্ষাত গৈ আকৌ ভুল নকৰিবা। আমাৰ ল'ৰা ছোৱালীবোৰে কি কয়, নিজে ধুনীয়াকৈ পঢ়ি যাব, কাষৰ লগৰ ল'ৰাটোৱে ছোৱালীজনীয়ে ক'ব যে নাই মাইনাছ নহয় প্লাছহে হ'ব। আৰু এই কথাটোকে শুনি আমি গৈ থৈ আহোঁ, তাৰপিছতে ধুনীয়া কি পাওঁ, ধুনীয়া ডাঙৰ শূন্য নাপাওঁ, হয় নহয়। সেইটো নকৰিবা দেই, নিজৰ যোনটো কনফিডেন্স
সেইটো ডাঙৰ বস্তু এটাও নিজৰ কনফিডেন্টটো নেহেৰাব লাগে ভুলে হওক নিজৰ কাৰণে ভুল হলে যিমান দুখ নালাগে যিমান আনৰ কাৰণে ভুল হলে দুখটো লাগে সেইটো কাৰণে নিজৰ যোনটো কনফিডেন্ট সেইটো সদায় ৰাখিবা 1 by v মান দিয়া আছে নাই -10 পেকেটটা দিবা মাজত কি চিন আছে -1 by u মানটো দিয়া আছে নেকি নাই দাপনত কিন্তু আমাৰ u মানটো দিয়া আছে মনত আছে নাই আছে f মানটো কিমান হয় -15 এটা সব এই মাইনাসটো যে আছে এই সংখ্যাটোক আমি লেন্সৰ মানে কি কয় সমান চিহ্নৰ আমি ইফালে লৈ গুচি যাম আৰু এটো থাকি যাব যেনেকৈ থাকিব আমি লিখি দিম -1 by u এই মাইনাসটো সদায় কি হ'ব তলত নেকে লিখিম কিন্তু নেক্সট ঠাই কি কৰিম ওপৰলৈ দিম ওপৰলৈ দিলে লিখিম -1 by 15 আৰু এইটো আমাৰ কি চিন আছে মাইনাস আছে ইফালে গলে কি হৈ যাব প্লাস হৈ যাব 1 by 10 আৰু তোমালোকে এটা মন কৰিবা এই মাইনাসটো যে ইয়াত দিলো এটো ইয়াত ওই 1 টো আপুনি লিখক 1 টো লিখি যাবা কৰিবলৈ আমাৰ অংকটো সুবিধা হ'ব -1 by এটা 15 আৰু আমি 10 ৰ লসাগু ল'ম 15 আৰু 10 কিহে যাব 5 3 গুণ 15 5 2 গুণ 10 এতিয়া আমি কি পালো 5 5 3 2 পালো 3 আৰু 2 একো সংখ্যা বাৰ না যায় গতিকে পূৰণ কৰিম 5 পূৰণ 3 পূৰণ 2 5 3 পূৰণ 2 গুণ 30 তো লসাগুটো আমি কিমান পালো 30 পালো তলত হ'ব 30 15 লগত কি পূৰণ কৰিলে 30 পাম 2 2 গুণ 30 হয় আৰু ওপৰত যেটো থাকে এটো পূৰণ কৰি দিম -1 মাজত কি চিন আছে আৰু এই -1 আছে নে এখানে ব্ৰেকেট দিব লাগিব দেই মাইনাস ইনটু কিনা যদি মাইনাস থাকে তেতিয়ালে কি দিব লাগিব ব্ৰেকেট দিব লাগিব মাজত কি চিন আছে প্লাস 10 লগত কি পূৰণ কৰিলে 30 পাম 3 হয় না 3 ওপৰত যেটো আছে এটো আমি পূৰণ কৰি দিম -1 by u is equal 30 2 গুণ কিমান হয় 2 মাইনাস এ প্লাস এ মাইনাস তাপাছৰে প্লাস 3 গুণ 3 -1 by u is equal 3 বা 2 গলে কিমান থাকে 1 তলত আহিলে 30 এতিয়া আমি অকনে যে শিকাইছিলো ব্ৰজপূৰণ কৰিম u into 1 কি হ'ব u 30 into -1 -30 তো কিমান পালো এককটো কি আছিল সেন্টিমিটাৰ এখানে কি হ'ব সেন্টিমিটাৰ তো তলত তোমালোকে লিখি দিবা এতেকে লক্ষ্য বস্তুৰ দূৰত্ব 30 সেন্টিমিটাৰ তাৰ পিছত আমি কৰিব লাগিব কি বিবৰ্ধন গাব লাগিব আকো বিবৰ্ধন m কি আছিল v by u h dash by h h সমান দিয়া আছে নেকি আমাক নাই যেনেকৈ দাপনত আমি এইখিনি ব্যৱহাৰ কৰা নাছিলো ইয়াতো আমি ব্যৱহাৰ নকৰো v মানটো আমাক কিমান দিয়া আছে v মানটো আমি কিমান পালো কত আছে -10 u মানটো পালো -30 শূন্য তলত আছে ওপৰত আছে কাটি দিলো ওপৰত মাইনাস তলত মাইনাস কাটি দিলো কিমান পালো 1/3 তিনিয়ে যদি একক হৰণ কৰো আমি কিমান পাম পইণ্ট যাব 3 3 গুণ 9 1 নামিব শূন্য আহিলে তো কিমান পালো 0.33 আৰু বিবৰ্ধনত কি নাথাকে একক নাথাকে এতিয়া আমি লিখিব লাগিব যে প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হয় এতেকে প্ৰতিবিম্বটো এটা কি কৈছিল বিবৰ্ধনৰ মান যদি ধনাত্মক হয় তেতিয়া হলে প্ৰতিবিম্বটো কি হয় অখত আৰু থিয় হয় এখিনি বস্তু মনত ৰাখিবা দেই এতেকে প্ৰতিবিম্বটো অখত আৰু কি হ'ব থিয় আৰু আকাৰত তোমালোকে 1/3 টো যদি আমি চাও 1/3 টো এনেকৈ লিখিব পাৰো 1/3 বুলি লিখিব পাৰো দেই আকাৰত 1/3 বুলি লিখিব পাৰো কিন্তু আমি সবাই ধুনীয়াকৈ শিকিয়াও এবকি লিখিলেও ভুল নহয় এটা মানে একতকে সৰু হয় নহয় হয় তেতিয়া হলে কি বুলি লিখিব পাৰো একতকে সৰু হলে কি হ'ব আকাৰত সংকুচিত তো এইটোৱে আছিল আমাৰ উদাহৰণ 10.3 ইয়াৰ পাছত আমি কৰিম উদাহৰণ 10.4 10.4 টো দিয়া আছে 2.0 সেন্টিমিটাৰ উচ্চতাৰ এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল বুলি কৈছে তো আমাক কি দিয়া আছে আমি লিখিম দেই তো 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তুটা বুলি কৈছে নহয় বস্তুটা ৰাখিছে তো আমাক কি দিয়া আছে লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে লক্ষ্য বস্তুৰ উচ্চতা আকাৰ বুলি কৈছে উচ্চতা বুলি কৈছে
উচ্চতাক আমি কি আখৰে বুজাও h ৰে বুজাও কিমান দিয়া আছে 2.00 টো নিলিখিলেও হ'ব 2 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য বুলি কৈছে ফোকাস দৈৰ্ঘ্য কিহেৰে বুজাও f ৰে বুজাও কিমান দিয়া আছে 10 সেন্টিমিটাৰ কি লেন্স বুলি কৈছে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো কি হয় প্লাস হয় সেইকাৰণে চিনৰ কোনো সলনি নহয় আৰু h টো সদায় কি হয় মনত ৰাখিবা প্লাস হয় মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল লেন্সৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ আৰু কি দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব কিহে বুজাও u ৰে বুজাও আৰু u টো কিমান দিয়া আছে 15 সেন্টিমিটাৰ আৰু u টো সদায় কি হয় বুলি কৈছো লেন্সে হওক দাপুনে হওক যিয়ে হওক u সদায় মাইনাস এটো মনত ৰাখিবা দেই এতিয়া আমি কি উলিয়াম প্ৰতিবিম্বৰ দূৰত্ব উলিয়াম আমি জানো যে কি জানো 1/v মাইনাস দেই প্লাস নিদিবা 1/v মাইনাস 1/u = 1/f 1/v v মান কিমান পালো উলিয়াব লাগিব মাইনাস u মান কিমান আছে -15 f মান কিমান পালো 10 1/v -7 से प्लस 1/15 = 1/10 1/v 1/10 থাকিলে এটু যদি সংখ্যালৈ লৈ যা কি হৈ যাব প্লাস আছে মাইনাস হৈ যাব 1/v এতিয়া আকৌ আমি কি কৰিম লসাগু লম 10 আৰু 15 লসাগু লম সুতিহন পদ্ধতিয়ে কৰিম 5 2 গুণ 10 5 3 গুণ 15 5 গুণ 10 3 গুণ এটা কোন কৰি দিম 5 পূৰণ 2 পূৰণ 3 কিমান পা 5 গুণ 10 3 গুণ 30 পালো নাই পালো 30 10 লগত কি পূৰণ কৰিলে 30 পাম 3 পূৰণ কৰিলে পাম হয় নাই আৰু ওপৰত যিটো আছে সেইটো পূৰণ কৰি দিম মাজত কি চিন মাইনাস 15 লগত কি পূৰণ কৰিলে 30 পাম 2 গুণ 30 2 ওপৰত যিটো আছে সেইটো পূৰণ কৰি দিম 1/v তলত হ'ব 30 3 গুণ মাজত কি হ'ব মাইনাস 2 গুণ 2 1/v যুগল 3 পা 2 গলে কিমান থাকিব 1 তলত হ'ব 30 বৰ্গপন কৰি দিম v * 1 কি হ'ব v 30 * 1 কি হ'ব 30 এককটো কি আছে সেন্টিমিটাৰ এইখিনি লেকে তোমালোকে কৰি লোৱা নাহিবা নবলা হেক কলো দিয়া অনবা Yes. হল So yes. এটা তোমালোকে কি কৰিবা এই v মানটো আমি কিহত ললে চাম প্লাসত ললে এতিয়া লেন্স এখনৰ তোমালোকে আমি মনত ৰাখিবা এখন উত্তল লেন্স বুলি কৈছিলে লেন্সৰ এইফালে কোনবোৰ সংখ্যা থাকে সংখ্যা ৰেখাত যদি চাও এইফালে কোনবোৰ সংখ্যা থাকে প্লাস বোৰ থাকে তাৰ মানে এইফালে কোনবোৰ সংখ্যা থাকে প্লাস বোৰ থাকে এতিয়া লেন্সখনৰ প্লাসত ললে মানটো v টো তেতিয়া হলে এইফালে হ'ব এইফালে যদি হয় আমি কওঁ যে একেফালে লক্ষ্য বস্তুৰ একেফালে বুলি কওঁ আৰু এইফালে হলে আনটো ফালে বুলি কওঁ আলোক কেন্দ্ৰ এই পইণ্টৰ এইফালে এটা লিখিম এতেকে প্ৰতিবিম্বটো লিখি দিছো বৰে এতেকে প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে কিমান সেন্টিমিটাৰ 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব 30 সেন্টিমিটাৰ দূৰত্বত কি হ'ব গঠন হ'ব হেতু বুজি পালো এতিয়া আমি কি কৰিম বিবৰ্ধন উলিয়াম বিবৰ্ধন ইয়াৰ পাছত আহিব বিবৰ্ধন আকৌ বিবৰ্ধন m = কি আছিল v/u = h ইয়াত h দিয়া আছে নাই আছে হেকাৰণে আমি গুটেই ফৰ্মুলাত আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব এটা v মানটো আমি কিমান পালো 30 পালো u মানটো কিমান পালো -15 পালো h মানটো আমি কিমান পালো 2 পালো নে নাই পালো এটা আমি বৰ্গপন কৰি দিম 15 * h -15 * h = কি হ'ব 2 *
30 এতিয়া কি কৰিম আমি পূৰণ কৰি দিম a is this minus 15 into a is this 2 দিস কিমান 60 এটা আমি হৰণ কৰি দিম 60 দলে কি হৈ যাব -15 টো গুছি যাব a is this এটা কটাকটি কৰিম 5 3 গুণ 15 5 বাং 60 3 গুণ 3 3 4 গুণ 12 কিমান পালো 4 আগত কি চিন আছে মাইনাস চিন আছে আছে নাই আছে মাইনাস চিন আছে এতিয়া আমি কি পালো প্ৰতিবিম্বৰ যিটো আকাৰ এই আকাৰটো আমি কিমান পালো 4 সেমি লিখিম এটাকে প্ৰতিবিম্বৰ আকাৰ কিমান পালো 4 -4 সেন্টিমিটাৰ পালো তাৰপাছত যদি তোমালোকে কোৱেশ্চনটো আকৌ ভালকে পঢ়া লাষ্টত কি কৈছে চোৱা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা ঠিক আছে আমি প্ৰতিবিম্বৰ অৱস্থান উলিয়ালো প্ৰকৃতিও আমি গম পালো প্ৰায় লিখা নাই কিন্তু আকাৰো আমি গম পালো এই আকাৰ গম পালো হয় নে আৰু লাষ্টত কৈছে ইয়াৰ বিবৰ্ধন উলিওৱা আকৌ কি কৰিব লাগিব পুনৰ আমি কি কৰিব লাগিব বিবৰ্ধন উলিয়াই দেখাব লাগিব বোলে বিবৰ্ধনটো উলিয়াইছিলো আকৌ কি লিখিব লাগিব তাৰ মানে অৰিজিনেল যোনটো বিবৰ্ধন সেই বিবৰ্ধন মানে হৈছে প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তু আকাৰৰ এই অনুপাতটো দেই আকৌ লিখিম আকৌ বিবৰ্ধন m = v/u তো v মান আমি কিমান পাইছিলো 30 পাইছিলো বহিত চাই লবা তোমালোকে কই যদি গৈছা ৰে u মানটো কিমান পাইছিলো -15 পাইছিলো তো 5 3 গুণ 15 5 2 গুণ 10 হয় নহয় বলুন না 5 3 গুণ 15 5 6 গুণ 30 কি হয় হস্তিটো পিছলে পাও তো মোৰ পিছৰটো পিছলি গৈছে 3 গুণ 3 3 2 গুণ 6 তো কি হ'ব -2 তো বিবৰ্ধন আমি কিমান পালো -2 পালো এতিয়া আমি লিখিম এটাকে প্ৰতিবিম্বটো হত নে হত হ'ব বিবৰ্ধন যদি মাইনাস হয় প্ৰতিবিম্বটো কি হয় হত আৰু ওলোটা হয় এটাকে প্ৰতিবিম্বটো হত আৰু ওলোটা আৰু আকাৰত যেহেতু 2 ওলালে কি হ'ব একতকে ডাঙৰ হলে কি হ'ব প্ৰতিবিম্বৰ আকাৰটো ডাঙৰ হৈছে তাৰমানে দুগুণে আৰু আকাৰত দুগুণে বিবৰ্ধিত তো এইখিনিতে কি হৈছে আমাৰ লেন্সৰ যিকিটা উদাহৰণ আছিল উদাহৰণকিটা শেষ হৈছে আৰু তোমালোকৰ যদি ভিডিও কিটা চাই বা তোমালোকে যদি বুজি পাইছা বাকি যিখিনি অনুশীলনী কোৱেশ্চন কৰিব লগা তোমালোকৰ আছে সেই কোৱেশ্চনখিনি মই তোমালোকৰ কাৰণে লৈ আনিম আৰু যদি তোমালোকক লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰিবা আৰু ভিডিওটো চাই যদি ভাল লাগিছে বা বুজি পাইছা তোমালোকে এটা কমেন্ট কৰিবা আৰু যেহেতু আমাৰ এটো প্ৰথম ভিডিও তোমালোকে আশা কৰিছো ভাল পাইছা আমাৰ ভিডিওটো চাই বলে আৰু যদি ভিডিও চাই ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰিবা আৰু আজিলে ভিডিওটো ইমানেই ধন্যবাদ